মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আলোচনা কৰিবলৈ লৈছোঁ 9 নম্বৰ অধ্যায়ৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে সেইখিনি। গতিকে আমি প্ৰথমতে লৈছোঁ পেজ নম্বৰ 118ত থকা যিখিনি প্ৰশ্ন আছে সেইখিনি। ইয়াত প্ৰথম প্ৰশ্নটো দিছে, তলত দিয়া কোনটো বস্তুৰ জড়তা বেছি হ'ব? কোনটো বস্তুৰ জড়তাটো বেছি হ'ব? যিটো বস্তু ভৰ বেছি হয়, গতিকে ভৰ বেছি হ'লে তাৰ জড়তাও বেছি হয়। প্ৰথমতে দিছে এটা ৰবৰৰ বল আৰু এটা একে আকাৰৰ শিলৰ বল। যিহেতু ৰবৰতকৈ শিলৰ ওজনটো বেছি হয়, গতিকে শিলৰ বলটোৰ জড়তা বেছি হ'ব। নেক্সট দিছে এখন চাইকেল আৰু এখন ৰেলগাড়ী। চাইকেলখনতকৈ ৰেলগাড়ীৰ ভৰটো বেছি, গতিকে ৰেলগাড়ীখনৰ জড়তাটো বেছি হ'ব। এটা 5 টকীয়া মুদ্ৰা আৰু এটা এটকীয়া মুদ্ৰা। 5 টকীয়া মুদ্ৰাটো ভৰ এটকীয়া মুদ্ৰাটোতকৈ বেছি, গতিকে 5 টকীয়া মুদ্ৰাটোৰ জড়তা বেছি হ'ব। গতিকে ইয়াত উত্তৰকেইটা লিখিছোঁ। এটা শিলৰ বলৰ জড়তা বেছি, এখন ৰেলগাড়ীৰ জড়তা বেছি, এটা 5 টকীয়া মুদ্ৰাৰ জড়তা বেছি। নেক্সট 2 নম্বৰ কুৱেশ্যনত দিছে, তলত দিয়া উদাহৰণটোত বলটোৰ বেগৰ পৰিৱৰ্তন কিমান বাৰ হৈছে ঠাৱৰ কৰিবলৈ চেষ্টা কৰা। গতিকে ইয়াতে দিছে প্ৰশ্নটো, এজন ফুটবল খেলুৱৈয়ে ফুটবলটো তেওঁৰ দলৰ অন্য এজন খেলুৱৈলৈ আগবঢ়াই দিছে। গতিকে ইয়াত কিমান বাৰ হৈছে, বেগৰ পৰিৱৰ্তন কিমান বাৰ হৈছে সেইটো চাব লাগিব। এজন ফুটবল খেলুৱৈয়ে ফুটবলটো তেওঁৰ দলৰ অন্য এজন খেলুৱৈলৈ আগবঢ়াই দিছে। গতিকে ইয়াত এবাৰ হ'ল, যেতিয়া অন্য এজনলৈ আগবঢ়াই দিছে, যিজনে বলটোক গললৈ মাৰিছে আৰু সেই আগবঢ়াই দিয়া খেলুৱৈজনে বলটোক গললৈ মাৰিছে। বিপৰীত দলৰ গলৰক্ষকজনে বলটো ধৰি যিজনে বলটোক গললৈ মাৰিছে, এতিয়া সেই ছেকেণ্ড খেলুৱৈজনে আকৌ বলটো মাৰি পঠিয়াইছে গললৈ, গতিকে এইটো ইয়াতে ছেকেণ্ড টাইম বেগৰ পৰিৱৰ্তন হ'ল। তাৰপিছত বিপৰীত দলৰ গলৰক্ষকজনে বলটো ধৰিলে, ধৰি তেওঁ নিজৰ দলৰ অন্য এজন খেলুৱৈলৈ, নিজৰ দলৰ অন্য এজন খেলুৱৈলৈ যেতিয়া আগবঢ়াই দিছে, এতিয়া থাৰ্ড টাইম চেঞ্জ হৈছে। প্ৰত্যেক ক্ষেত্ৰতে বলৰ যোগান ধৰা অভিকৰ্তাজন চিনাক্ত কৰা। প্ৰথম ক্ষেত্ৰত হ'ল কোনো এটা খেলুৱৈৰ এজন খেলুৱৈ, তাৰপিছত ছেকেণ্ডজন হ'ব সেই একেটা দলৰে আন এজন খেলুৱৈ, আৰু থাৰ্ড টাইম হ'ব বিপৰীত দলটোৰ গলৰক্ষকজন। উত্তৰত লিখিছোঁ, ফুটবলটোৰ বেগৰ পৰিৱৰ্তন 3 বাৰ হৈছে। প্ৰথমতে ফুটবলটোৰ বেগৰ পৰিৱৰ্তন হয় যেতিয়া কোনো এটা দলৰ ফুটবল খেলুৱৈজনে বলটো মাৰি পঠিয়ায়, সেইটো হ'ল প্ৰথমবাৰ। দ্বিতীয়তে ফুটবলটোৰ বেগৰ পৰিৱৰ্তন ঘটে যেতিয়া সেই একেটা দলৰ আনজন খেলুৱৈয়ে ফুটবলটো বিপৰীত দলৰ গলৰক্ষকজনলৈ মাৰি পঠিয়ায়, গতিকে সেইটো হ'ল ছেকেণ্ড টাইম। আৰু থাৰ্ডত হ'ল, তৃতীয়তে ফুটবলটোৰ বেগৰ পৰিৱৰ্তন হয় যেতিয়া বিপৰীত দলৰ গলৰক্ষকজনে বলটো ধৰি তেওঁৰ দলৰ অন্য এজন খেলুৱৈলৈ বলটো মাৰি পঠিয়ায়। সেইটো গলৰক্ষকজনে মাৰি পঠিয়াটো হ'লেও থাৰ্ড টাইম চেঞ্জ হয়, বলৰ বেগৰ পৰিৱৰ্তন হয়। ইয়াত ফুটবলটোৰ ওপৰত প্ৰত্যেক ক্ষেত্ৰতে বলৰ যোগান ধৰা অভিকৰ্তাজন হ'ল, প্ৰথমটো হ'ল কোনো এটা দলৰ এজন খেলুৱৈ, ছেকেণ্ড অভিকৰ্তাজন হ'ব সেই একেটা দলৰে আন এজন খেলুৱৈ, আৰু থাৰ্ড টাইম হ'ব বিপৰীত পক্ষৰ গলৰক্ষকজন। 3 নম্বৰ প্ৰশ্নটো হ'ল, গছৰ ডাল এডাল জোৰকৈ জোকাৰি দিলে কিছুমান পাত কিয় সৰি পৰে ব্যাখ্যা কৰা। যেতিয়া গছৰ ডাল এটা লৰাই দিয়াৰ ফলত ডালটো স্থিৰ অৱস্থাত থাকে আৰু সেই ডালটোত লাগি থকা পাতবোৰো স্থিৰ অৱস্থাত থাকে। যেতিয়া লৰাই দিয়াৰ লগে লগে ডালটো লৰি যায়, কিন্তু সেই পাতবোৰে স্থিতিশীল অৱস্থাত থকাৰ কাৰণে, তাৰ জড়তাৰ কাৰণে সি স্থিতিশীল হৈ থাকিব বিচাৰে, ফলত য'ত থাকে সি তাতে থাকিব বিচৰাৰ কাৰণে ডালটো আঁতৰি যায় আৰু পাতটো তলত সৰি পৰে। গতিকে উত্তৰটো লিখিছোঁ, গছৰ ডালটো জোকাৰি দিয়াৰ আগতে পাতবোৰ আৰু ডালটো স্থিৰ অৱস্থাত থাকে। ডালটো জোকাৰি দিলে ডালটোৱে গতি জড়তা লাভ কৰে, কিন্তু ডালটোত লাগি থকা পাতবোৰ স্থিতি জড়তাৰ কাৰণে একে অৱস্থাত থাকিবলৈ বিচাৰে। ইয়াৰ ফলত কিছুমান পাত ডালটোৰ পৰা সৰি পৰে। নেক্সট কুৱেশ্যনটো হৈছে, চলন্ত বাছ এখন হঠাৎ ৰৈ গ'লে আমি আগলৈ আৰু ৰৈ থকা বাছ এখন হঠাৎ ত্বৰিত হ'লে আমি পিছলৈ যাওঁ কিয়?
জানো আমি যেতিয়া গাড়ী এখন ৰৈ থকাৰ পিছত হঠাৎ যেতিয়া গাড়ীখন চলিবলৈ আৰম্ভ কৰে আমি এনেকৈ পিছফাললৈ হাউলি যাওঁ। কি কাৰণে হাউলি যাওঁ? কাৰণ আমি যেতিয়া স্থিৰ হৈ থাকোঁ, স্থিৰ হৈ থাকিলে আমাৰ শৰীৰটো স্থিৰ হৈ থাকিব বিচাৰে, আৰু স্থিৰ হৈ থাকিব বিচৰাৰ ফলত যেতিয়া গাড়ীখনে মানে গতি লাভ কৰে, গাড়ীখনে গতি লাভ কৰাৰ ফলত আমাৰ শৰীৰটো যিহেতু স্থিৰ হৈ থাকিব বিচাৰে, সেইকাৰণে এনেকৈ পিছলৈ হাউলি যায়। আৰু গৈ থকা বাছখন ৰখাই দিলে আমি আগলৈ হাউলি যাওঁ, সেই একেটা কাৰণতে, কাৰণ আমাৰ শৰীৰটো আগলৈ গৈ থাকিবলৈ বিচাৰে। গতিকে উত্তৰত লিখিছোঁ, চলন্ত বাছ এখন হঠাৎ ৰৈ গ'লে আমাৰ শৰীৰটো গাড়ীৰ গতিৰ দিশত হালি যায়। ইয়াৰ কাৰণ হ'ল গাড়ীখন চলি থকা অৱস্থাত গাড়ী আৰু আমাৰ গতি একে থাকে। গাড়ীখন ৰৈ যোৱাৰ লগে লগে আমাৰ শৰীৰৰ গাড়ীত লাগি থকা তলৰ অংশ স্থিৰ হয়, কিন্তু শৰীৰৰ ওপৰ অংশ গতি জড়তাৰ বাবে গতিশীল হৈ থাকিব বিচাৰে। সেয়েহে চলন্ত বাছখন ৰৈ দিয়াৰ লগে লগে আমাৰ শৰীৰটো আগলৈ হালি যায়। গতিকে সেইটো কাৰণে হয়। আৰু একেটা কাৰণতে আমাৰ মানে জড়তাৰ কাৰণে ৰৈ থকা বাছখন চলিবলৈ আৰম্ভ কৰিলে শৰীৰটো পিছলৈ যায়। আনহাতে ৰৈ থকা বাছ এখন চলিবলৈ আৰম্ভ কৰিলে আমাৰ শৰীৰটো গাড়ীৰ গতিৰ বিপৰীত দিশত হালি যায়। কাৰণ ৰৈ থকা অৱস্থাত গাড়ীখন আৰু আমাৰ শৰীৰটো স্থিতিশীল অৱস্থাত থাকে। গাড়ীখনে গতি কৰাৰ লগে লগে আমাৰ শৰীৰৰ গাড়ীত লাগি থকা তলৰ অংশ গতি অৱস্থাপ্ৰাপ্ত হয়। শৰীৰৰ তলত যিখিনি আমি বহি থাকোঁ চিটটোত, গতিকে বহি থাকিলে আমাৰ তলৰ অংশ গতিশীল হয়, কিন্তু ওপৰৰ অংশ স্থিতিশীল হৈ থাকিব বিচাৰে কাৰণে সি পিছলৈ হালি যায়। কিন্তু শৰীৰৰ ওপৰৰ অংশ স্থিতি জড়তাৰ বাবে স্থিতিশীল অৱস্থাত থাকিব বিচাৰে আৰু শৰীৰটো পিছলৈ হালি যায়। নেক্সট কুৱেশ্যনটো লৈছোঁ, এইটো পেজ নম্বৰ 126ত থকা প্ৰশ্নখিনি। যদি ক্ৰিয়া সদায় প্ৰতিক্ৰিয়াৰ সমান তেন্তে ঘোঁৰা এটাই গাড়ীখন কেনেকৈ টানিব পাৰে ব্যাখ্যা কৰা। ঘোঁৰাই টনা বল প্ৰয়োগ কৰি গাড়ীখনক সন্মুখলৈ টানে, ই হ'ল ক্ৰিয়া। যেতিয়া ঘোঁৰাটোৱে বল প্ৰয়োগ কৰি সন্মুখলৈ টানি লৈ যায়, এইটো হ'ল ক্ৰিয়া। আনহাতে ঘোঁৰাৰ গাড়ীখনেও ঘোঁৰাক সমান আৰু বিপৰীতমুখী বল প্ৰয়োগ কৰে আৰু পিছফালে টানে। ঘোঁৰাৰ টনা বল হ'ল ক্ৰিয়া আৰু গাড়ীখনৰ পিছফালে টনা বল হ'ল প্ৰতিক্ৰিয়া। গতিকে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সমান। আনহাতে ঘোঁৰাই গাড়ীখন টানোতে ভৰিৰ তলুৱাৰে হেলনীয়াভাৱে মাটিৰ ওপৰত বল প্ৰয়োগ কৰে। মাটিয়েও সমান আৰু বিপৰীতমুখী বল প্ৰয়োগ কৰে আৰু এই বল ভৰিৰ যোগেদি কাৰ্যকৰী হয়। এই প্ৰতিক্ৰিয়া বলৰ একাংশই বিশেষকৈ আনুভূমিক অংশই সন্মুখৰ ফালে চালিত কৰে। এই প্ৰতিক্ৰিয়াৰ ফলত বলৰ একাংশই ঘোঁৰাৰ গাড়ীখনক সন্মুখৰ ফালে আগবঢ়াই নিয়ে। নেক্সট কুৱেশ্যন হৈছে, অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মী এজনে তীব্ৰ বেগেৰে পানী ওলোৱা পাইপৰ মূৰটো ধৰি ৰাখোঁতে কিয় অসুবিধা পায়? উত্তৰ লিখিছোঁ, অগ্নি নিৰ্বাপক গাড়ীৰ পাইপেৰে পানী প্ৰচণ্ড বেগেৰে ওলাই আহে। এইটো বহুত স্পীডত আহে। পানী ওলাই অহাটো হ'ল ক্ৰিয়া। যিটো পানী আহে স্পীডত ওলাই আহে সেইটো হ'ল ক্ৰিয়া। ইয়াৰে প্ৰতিক্ৰিয়া স্বৰূপে পাইপডাল প্ৰচণ্ড জোৰেৰে পিছফাললৈ যায়। তাৰ কাৰণে কি হয়, পাইপডাল যিহেতু ইমান স্পীডত আহে, পাইপডাল পিছলৈ গুচি যায় তাৰ প্ৰতিক্ৰিয়াৰ ফলত। পাইপডালৰ বিপৰীত দিশত যোৱাটো হ'ল প্ৰতিক্ৰিয়া। পাইপডাল যিটো বিপৰীত দিশলৈ গুচি যায় সেইটো হ'ল প্ৰতিক্ৰিয়া। আৰু অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীজনে বিপৰীতমুখী ঠেলা বল এটা অনুভৱ কৰে, পিছলৈ ঠেলি নিয়া বল এটা অনুভৱ কৰে, সেয়েহে ধৰি ৰাখিবলৈ যথেষ্ট অসুবিধা হয়। নেক্সট কুৱেশ্যন এটা দিছে, মেথছ এটা দিছে। 4 কেজি ভৰৰ বন্দুক এটাৰ পৰা 50 গ্ৰাম ভৰৰ গুলী এটা 35 মিটাৰ পাৰ ছেকেণ্ড প্ৰাৰম্ভিক বেগেৰে ওলাই গৈছে। বন্দুকটোৰ প্ৰাৰম্ভিক প্ৰতিক্ষেপ বেগ কিমান? তো ইয়াতে প্ৰথম আমি লিখি লৈছোঁ, দিয়া আছে বন্দুকৰ ভৰ M1 বুলি লৈছোঁ, M1 4 কেজি বন্দুকৰ ভৰ, আৰু গুলীটোৰ ভৰ হ'ল M2, সেইটো হ'ল 50 গ্ৰাম। গতিকে আমি গ্ৰামটো কিলোগ্ৰামলৈ লৈ গৈছোঁ, 1000এৰে হৰণ কৰিছোঁ, 1000এৰে হৰণ কৰিলে আমি পাম
0.05 তাৰপিছত বন্দুকৰ প্ৰাৰম্ভিক বেগ হ'ল U10 আৰু গুলিৰ প্ৰাৰম্ভিক বেগ হ'ল U20 এই গুলিটোৰ অন্তিম বেগ কিমান দিছে আমাৰ V2 যে গুলিৰ অন্তিম বেগ হ'ল 35 মিটাৰ পাৰ সেকেন্ড ইয়াতে দিয়া আছে গুলিটো 35 মিটাৰ পাৰ সেকেন্ড প্ৰাৰম্ভিক বেগেৰে ওলাই গৈছে দে বন্দুকৰ প্ৰতিক্ষেপ বেগ কিমান হ'ব এটো V1 গুলি মৰাৰ পূৰ্বে মানে সংঘাতৰ আগত বন্দুক আৰু গুলিৰ মুঠ ভৰ কিমান আছিল ভৰ হ'ল আমাৰ M1 U1 আৰু M2 U2 এটো হ'ল বন্দুকটোৰ ভৰ আৰু এটো হ'ল গুলিৰ ভৰ গতিকে বন্দুকটোৰ ভৰ আছিল M1 আৰু বেগ আছিল U1 গতিকে ভৰ বেগ হ'ল M1 U1 আৰু বন্দুকটোৰ ভৰ আছিল M2 আৰু প্ৰাৰম্ভিক বেগ হ'ল U2 গতিকে ভৰ বেগ হ'ল M2 U2 যেহেতু দুইটাৰ ক্ষেত্ৰতে U1 আৰু U2 মানে বেগ যেহেতু গুলি সংঘাতৰ আগত গুলিটো ওলাই যোৱা নাই গতিকে তাত কোনো বেগ অহা নাই গতিকে ইয়াতে আমাৰ এটা 0 হ'ব গতিকে ইয়াত পালে আমি 0 গুলি মৰাৰ পিছত মানে সংঘাতৰ পিছত বন্দুক আৰু গুলিৰ মুঠ ভৰ বেগ কিমান হ'ব যেহেতু V1 V2 লৈছো M1 V1 M2 V2 ভৰ বেগৰ সংৰক্ষণৰ সূত্ৰ অনুসৰি সংঘাতৰ পিছৰ মুঠ বেগ আৰু সংঘাতৰ আগৰ মুঠ ভৰ বেগ সমান হয় গতিকে আমি সংঘাতৰ আগৰ মুঠ ভৰ বেগ পাইছিলো 0 আৰু পিছৰ মুঠ ভৰ বেগ পালো M1 V1 M2 V2 দি M1 হ'ল 4 into V1 V1 ৰ মানটো আমি উলিয়াব লাগে M2 পালো 0.05 into V2 35 গতিকে 4 V1 এটো পূৰণ কৰোতে পাইছো 1.75 0 4 V1 is equal to এটো ওফালে লৈ গৈছো এটো মাইনাস হ'ল আৰু আমি এটো V1 টো 4 মাল্টিপ্লাই হৈ আছে ইফালে আনিলে ইনটু হ'ব ডিভাইড হ'ব গতিকে হৰণ কৰি পালো আমি -0.43 গতিকে ইয়াত যেহেতু ঋণাত্মক চিন পালো ঋণাত্মক চিনে বুজায় যে পিস্তলৰ প্ৰতিক্ষেপ বেগ গুলিৰ গতিৰ বিপৰীত দিশত মানে ইয়াৰ গতিৰ বিপৰীত দিশত হ'ব মাইনাস চিনটো তাৰ গতিৰ বিপৰীত দিশ বুজায় গতিকে বন্দুকৰ প্ৰতিক্ষেপ বেগ হ'ল -0.4375 মিটাৰ পাৰ সেকেন্ড নেক্সট কোৱেশ্চন এটা দিছে ম্যাথছ এটা 100 গ্ৰাম আৰু 200 গ্ৰাম ভৰৰ দুটা বস্তু একে দিশত আৰু একে সৰলৰেখাৰে ক্ৰমে 2 মিটাৰ পাৰ সেকেন্ড আৰু 1 মিটাৰ পাৰ সেকেন্ড বেগেৰে গতি কৰি আছে সিহঁত সংঘাতত লিপ্ত হ'ল আৰু তাৰ পিছৰ প্ৰথমটোৰ বেগ 1.67 হ'ল আৰু দ্বিতীয়টোৰ বেগ নিৰ্ণয় কৰা কি বুলি কৈছে দুটা বস্তু কৈছে এটো M1 আৰু M2 ধৰি লৈছো যে প্ৰথমটোৰ ভৰ হ'ল 100 আৰু 200 গ্ৰাম গতিকে বস্তু দুটা একে দিশত একে সৰলৰেখাতে গতি কৰিছে দুইটা সংঘাতত লিপ্ত হ'ল সংঘাতত লিপ্ত হোৱাৰ পাছত প্ৰথমটো 1.67 বেগেৰে গতি কৰিছে গতিকে দ্বিতীয়টো উলিয়াব লাগে আমি তহঁতে লিখা লৈছো দিয়া আছে M1 100 গ্ৰাম 2 কেজিত লৈ গৈছো 0.1 কেজি আৰু সেকেন্ড হ'ল M2 200 গ্ৰাম 0.2 কেজি U1 হ'ল 2 মিটাৰ পাৰ সেকেন্ড প্ৰথমটোৰ প্ৰাৰম্ভিক বেগ আছিল U1 এটো হ'ল 2 মিটাৰ পাৰ সেকেন্ড আৰু দ্বিতীয়টোৰ প্ৰাৰম্ভিক বেগ 1 মিটাৰ পাৰ সেকেন্ড যেহেতু ইয়াত U1 টো গ্ৰেটাৰ দেন U2 হ'ব লাগিব তেতিয়া দুইটা খুন্দা খুন্দি খাব ইয়াতে U1 টো ডাঙৰ আছে গতিকে দুইটা সংঘাতত লিপ্ত হ'ব গতিকে V1 দিয়া আছে 1.67 গতিকে আমি V2 উলিয়াব লাগে এই ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ অনুসৰি সংঘাতৰ আগৰ মুঠ ভৰবেগ আৰু সংঘাতৰ পিছৰ মুঠ ভৰবেগ সমান হ'ব গতিকে সংঘাতৰ আগৰ মুঠ ভৰবেগ হ'ব M1 U1 M2 U2 আৰু সংঘাতৰ পিছৰ মুঠ ভৰবেগ হ'ব M1 V1 M2 V2 গতিকে M1 ৰ মানটো লিখি লৈছো 0.1 ইনটু V1 ৰ মান পালো 1.67 প্লাস M2 ৰ মান হ'ল 0.2 V2 ৰ মানটো আমি উলিয়াব লাগে
ইয়াতে m1 ৰ মান 0.1 * 2 প্লাছ m2 ৰ মান 0.2 * u2 ৰ মান 1 গতিকে এইখিনি পূৰণ কৰি পালো আমি 1 এই দুটা পূৰণ কৰি পালো আমি 0.167 প্লাছ এইটো 0.2 * v2 এইফালে এই দুটা পূৰণ কৰি পালো এইটো পূৰণ কৰিতে পালো 0.2 এইটো পূৰণ কৰিতে পালো 0.2 গতিকে 0.2 0.4 হ'ল আৰু আমি এইফালৰ যেটো আছিল মানটো এটো আমি ফললৈ লৈ আহিছো এইটো ইয়াত যেহেতু প্লাস আছে এইফালে অহাৰ লগে লগে মাইনাস হ'ল গতিকে আমি 0.4 ৰ পৰা 0.167 মাইনাস কৰি পেলাই পালো 0.233 এতিয়া এই 0.2 এটো পূৰণ হৈ আছে v2 ৰ লগত এইফালে অহাৰ লগে লগে হৰণ হ'ল গতিকে এটো হৰণ হ'ল ইয়াতে এতিয়া আমি দশমিক উঠাই দিছো এটাৰ আগত গতিকে ইয়াৰ দশমিক এটা উঠালে 0.2 আহিলে সৰি এটো এই ধৰণে উঠালো যেহেতু 0.2 ইয়াতে আছিল আমি 2 টোৰ পৰা দশমিক উঠালে ওপৰত 10 এটা পূৰণ কৰিব লাগিব আৰু ইয়াৰ পৰা আমি গোটেই কিটা দশমিক উঠোৱা নাই এটা দশমিক উঠাইছো এটা দশমিক এই দশমিকটো এটা ঘৰ আগলৈ আনিছো গতিকে 2.33 এই দশমিকটো এটা ঘৰ আগলৈ আনাৰ কাৰণে তলত 10 এটা পূৰণ কৰিব তাৰ মানে আলটিমেটলি আমি এটা ঘৰ উঠাই দিছো কাৰণে গতিকে ইয়া ডাইৰেক্ট এনে ধৰণে পাইছো এটা আমি হৰণ কৰি পাইছো 1.165 মিটাৰ পাৰ সেকেন্ড গতিকে দ্বিতীয় বস্তুটো সংঘাতৰ পিছৰ বেগটো হ'ব 1.165 গতিকে এই দুটা চেপ্টাৰত এই দুটা পেজত যিখিনি প্ৰশ্নাৱলী দিয়া আছিল সেইখিনি আলোচনা কৰিছো আশা কৰিছো তোমালোক ইয়াৰ পৰা উপকৃত হ'বা থ্যাংক ইউ